তো আমি অসমীয়া মানুহখিনি আমি সহজ সৰল আমি সকলোকে আঁকোৱালি লওঁ কিন্তু আমাৰ যি এই সহজ সৰলতা তাতে সেই সহজ সৰলতাক যদি কোনোবাই আমাৰ দুৰ্বলতা বুলি গণ্য কৰে তেওঁলোকে মূৰ্খৰ স্বৰ্গত বাস কৰিছে। এই যে আজি যে আমি প্ৰতিবাদী কাৰ্যসূচীটো ৰূপায়ণ কৰিবলগীয়া হৈছে তাৰ মূলতে কোন আছে? তাৰ মূলতে আছে বিজেপিৰ কিছুমান ভেৰণীয়া নেতা আৰু গুণ্ডাবোৰ। আমি পাহৰি যাব নালাগিব এই ঘটনাটো আজি এই প্ৰায় ডেৰ-দুই মাহত গুৱাহাটীত এনেকুৱা ঘটনা ঘটিবলৈ লৈছে। আজি দেখিছে ফেঞ্চি বজাৰত আমাৰ এনেকুৱা ধৰণৰ বিক্ষিপ্ত ঘটনা ঘটিছে। আমাৰ উলুবাৰী পেট্ৰল পাম্পতো দেখিলোঁ য'ত বিহাৰী মানুহে গুৰুলাগুৰিকৈ অসমীয়া মানুহক প্ৰহাৰ কৰা দেখা পোৱা গ'ল। আৰু শেহতীয়াভাৱে আজি দুদিন পূৰ্বে গুৱাহাটীৰ আৰ্যনগৰৰ চেৰাপভাটিত যিটো দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ'ল, ৫-৬জন অসমীয়াৰ ওপৰত ১০০-১৫০ অনা অসমীয়াই যি ধৰণে বৰ্বৰভাৱে আক্ৰমণ কৰি আঘাতপ্ৰাপ্ত কৰিলে, য'ত আৰক্ষী আৰু সংবাদ মাধ্যমৰ কৰ্মীও অন্তৰ্ভুক্ত হৈ আছে। আৰু ইমানখিনি দম্ভালি এইখন অসমত কি কাৰণে? আমি সকলোকে মৰম কৰোঁ, এইখন অসম আমাৰ অসমীয়া থলুৱা খিলঞ্জীয়া মানুহৰ অসম, সেই বুলি আমি মৰম কৰোঁ বুলিয়ে আমাকে প্ৰহাৰ কৰিব, আমাৰ ওপৰতে আক্ৰমণ কৰিব, এই কথাটো আমি কোনো কাৰণতে মানি ল'ব নোৱাৰোঁ। এইখন চৰকাৰে গণতান্ত্ৰিকভাৱে আন্দোলন কৰিলে বেয়া পায়। তেওঁলোকে বিচাৰে তেওঁলোকে যিয়ে কওক তেওঁলোকে ৰাতি এটা সপোন দেখিব আৰু ৰাতিপুৱা হ'লে সেই সপোনটো বাস্তৱত ৰূপায়িত কৰাত তেওঁলোকে লাগি যায়। এই মুহূৰ্তলৈকে ১০০-২খন আসনেৰে শাসনৰ গাদীত বহা, দিছপুৰৰ গাদীত বহা মুখ্যমন্ত্ৰী মহোদয় কি কাৰণে নিমাত হৈ আছে? আজি শদিয়াৰ পৰা ধুবুৰীলৈকে অসম জ্বলি আছে। প্ৰতিটো জাতীয় সংগঠন জনগোষ্ঠীয় সংগঠনে এজাহাৰ তৰিছে। তাৰ পাছত কি কাৰণে তদন্ত হোৱা নাই সেইদিনাৰ ঘটনাটোক? আজি এই কাৰণে তদন্ত হোৱা নাই যে সেই নেতাজন বিজয় গুপ্তাৰ ভেৰণীয়া গুণ্ডা, এই কাৰণে হোৱা নাই নেকি? তেখেতে পুহি থোৱা এজন পালি নেতা, এই কাৰণে হোৱা নাই নেকি? আজি আমি এটা প্ৰশ্ন পোনপটীয়াভাৱে সুধিবলৈ বিচাৰিছোঁ। সেইদিনা এই অনা অসমীয়া আৰু অসমীয়াৰ মাজত যিখন কাজিয়াৰ সূত্ৰপাত হ'ল, ক'ৰ পৰা আৰম্ভ হ'ল? সেই আলোক ত্ৰিপাঠী বুলি যোন ব্যক্তি, তেওঁ ক'ৰ পৰা তাতে উপস্থিত হ'ল? কোনে এই গাঞ্জা ব্যৱসায়ৰ লগত জড়িত মানুহে তেখেতক ফোন কৰি মাতিলে? তাৰমানে এটা কথা স্পষ্ট হৈ যায় যে প্ৰত্যক্ষভাৱে হওক বা পৰোক্ষভাৱে হওক এই আপোনাৰ এই গাঞ্জা ব্যৱসায়ৰ লগত বিজেপি নেতা কৰ্মীসকল ক'ৰবাত নহয় ক'ৰবাত জড়িত হৈ আছে। কাৰণ কিয় এই গাঞ্জা ব্যৱসায়টো বন্ধ কৰিবলৈ যাওঁতেহে এই গোটেইখিনি কাজিয়াৰ সূত্ৰপাত হ'ল। আমি এই কথাটো পাহৰি যাব নালাগিব। আৰু এটা কথা আমি ক'বলৈ বিচাৰিছোঁ, আজি নিৰপেক্ষভাৱে আজি এই চৰকাৰখনে তদন্ত ঘোষণা কি কাৰণে কৰা নাই? তেওঁলোকে কেৱল মাত্ৰ কৈ আছে যে তেনেকুৱা ধৰণৰ কোনো বিক্ষিপ্ত ঘটনা সংঘটিত হোৱা নাছিল। যদি ঘটনা সংঘটিত হোৱা নাই, সংবাদ মাধ্যমৰ কৰ্মী কোনে আহত কৰিলে? তাতে অসমীয়া কেনেকৈ মাৰ খাব লগা হ'ল? এতিয়া আপোনালোকে দেখি পাইছে যিটো ঘটনা কেন্দ্ৰ কৰি আমাৰ জিতেন চালৈ ব্যক্তিজনে এতিয়া সামাজিক মাধ্যমত আহি আত্মহত্যা কৰিব লগা হ'ব বুলি তেখেতে বিবৃতি দিছে। ইয়াৰ উপৰিও অহাকালি আমি সংবাদ মাধ্যমৰ কৰ্মীজনক লগ পাইছিলোঁ। তেখেতে পোনপটীয়াভাৱে আমাক জনাইছিল যে দাদা, এতিয়া মোৰ জীৱনৰ ওপৰত ভয় হৈছে, মোৰ নিৰাপত্তা নাইকিয়া হৈছে, মই কোন মুহূৰ্তত মোৰ লগত কোনে কি কৰি দিয়ে কোনো ঠিক নাই। এই ঘটনাটো একদম টুইষ্ট কৰিবলৈ এই চৰকাৰখনে চেষ্টা কৰিছে। আমি এনেকুৱা ধৰণৰ কাৰ্যক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি তীব্ৰ আকাৰে গৰিহণা দিছোঁ আৰু সকীয়াই দিবলৈ বিচাৰিছোঁ। আপোনালোকক গাদীত বহাইছোঁ বুলিয়ে অহকে বিহকে আপোনালোকে আমাৰ থলুৱা খিলঞ্জীয়া ৰাইজৰ ওপৰত আপোনালোকে আক্ৰমণ কৰিব, বৰ্বৰভাৱে আক্ৰমণ কৰিব। আৰু আমি কি হাতে হাত ধৰি বহি থাকিম নেকি? আমাৰ যদি ভাষাৰ ওপৰত কথা আহে, আমাৰ যদি জাতিৰ ওপৰত কথা আহে, আমাৰ যদি মাটিৰ ওপৰত কথা আহে, আমি অসমৰ থলুৱা খিলঞ্জীয়া ৰাইজে কিন্তু হেংদাং তুলি ল'বলৈ আমি বাধ্য হ'ম। আৰু তাৰ পৰিণাম কিন্তু এই চৰকাৰখনে আমাক দুখিলে নহ'ব, সৰ্বস্তৰৰ সৰ্বসাধাৰণ ৰাইজ ওলাই আহিব। কাৰণ কি আজি সকলোৱে দেখিছে যে অসমীয়াৰ ওপৰত অকথ্য নিৰ্যাতন হৈ আছে। আমি কি এইখন অসমতে থাকি অসমীয়াৰ কি আক্ৰমণৰ বলি হ'ব লাগিব নেকি? অনা অসমীয়াৰ এইখন অসমত কি অসমীয়াৰ কি এয়ে অস্তিত্ব নেকি? এইখিনিয়ে আছিল নেকি আমাৰ অসমীয়াৰ নিজৰ স্বাভিমান বোলা? আমি প্ৰতিজন স্বাভিমান অসমীয়াই আজি শদিয়াৰ পৰা ধুবুৰীলৈকে আজি আপুনি চাওক থানাই এজাহাৰ দাখিল কৰা হৈছে। কিন্তু এই মুহূৰ্তলৈকে বিজেপিৰ নেতা এই ত্ৰিবেদী বুলি এই যোনজন ব্যক্তি আলোক, তেখেতৰ এগেইনষ্টে কি কাৰণে কোনো ধৰণৰ বিহিত ব্যৱস্থা লোৱা নাই? কাৰণ এই কাৰণে লোৱা নাই, তেখেতে বিজেপিৰ এজন ভেৰণীয়া গুণ্ডা, পালি থোৱা পালি নেতা, এই কাৰণে লোৱা নাই নেকি? সকলো কথা জল পট হৈ গৈছে। আমি মুখ্যমন্ত্ৰী মহোদয়ৰ আমি এইটো বিষয়ত হস্তক্ষেপ বিচাৰিছোঁ। আৰু এটা কথা ঠিক, যিমানে আৰক্ষী প্ৰশাসনে চেষ্টা নকৰক কিয় প্ৰতিবাদ হৈছে, প্ৰতিবাদ হ'ব। গণতান্ত্ৰিক আন্দোলন তেওঁলোকে কোনো কাৰণতে ৰুধিব নোৱাৰে। আমাৰ যি জনসাধাৰণৰ যি মনৰ যি বেদনা, মৰ্ম বেদনা, আজি অসমীয়া হিচাপে আমি প্ৰতিজন অসমীয়া আমি মৰ্মে উপলব্ধি কৰিছোঁ যে জাতি যাওঁ ভাষা যাওঁ মাটি যাওঁ আৰু এতিয়া ভোটৰ ওপৰত দানা পৰ্টিয়ে অনা অসমীয়া বলয়ে অনা অসমীয়া লোভিয়ে আমাৰ অসমীয়া মানুহক মাৰিব, গুৰুলাগুৰুকৈ প্ৰহাৰ কৰিব। আপুনি দেখিছে মধ্যঘাটীয় অঞ্চলৰ বিধায়কজন অনা অসমীয়া, সেইকাৰণে আজি দেখিছেনে
1-1.5 মাহৰ ভিতৰত 4-5টা বিক্ষিপ্ত ঘটনা কেৱল মাত্ৰ মধ্যঘাটীয় অঞ্চলত সংঘটিত হৈছে। কি কাৰণে, কাৰ কাৰণে সাহস পাইছে, কাৰ আশীৰ্বাদ আছে? আশীৰ্বাদ কাৰ আছে? বিজয় গুপ্তাৰ দৰে অনা অসমীয়া যেতিয়া আমাৰ এইখন অসম ভূমিত তেখেতে বিধায়ক হ'ব, তেখেতৰ শাসনৰ বাকজৰি পাব, এনেকুৱা ধৰণৰ বিক্ষিপ্ত ঘটনাবিলাক সংঘটিত হ'বলৈ ল'ব। আৰু অনা অসমীয়া লবি আমি ক'বলৈ বিচাৰিছোঁ, আমি মৰমত তোমালোকক মৰম কৰি আঁকোৱালি লওঁ, কিন্তু আমাৰ যি সহজ সৰলক তোমালোকক পুনৰবাৰ কৈছোঁ, আমাক জোকাই নল'বা, জুইৰ লগত খেলা নেখেলিবা তোমালোকে। অসমীয়া মানুহ আমি শান্ত হৈ আছোঁ, আমি শান্তশিষ্ট হৈ আছোঁ। তাৰ মিনিংটো, তাৰ অৰ্থটো এইটো নহয় যে আমি হাতে হাত ধৰি বহি থাকিম। আমি প্ৰতিটো বস্তু তন্নকৈ নিৰীক্ষণ কৰি আছোঁ আৰু প্ৰয়োজন সাপেক্ষে আমি কিন্তু হেংদাং তুলি ল'বলৈ বাধ্য হ'ম। আজি অসমৰ কেইবাটাও জাতি জনগোষ্ঠীয় সংগঠনে আমি এজাহাৰ তুলিছোঁ, কিন্তু আমাৰ সেই এজাহাৰৰ কোনো অৰ্থ নাই নেকি? এতিয়ালৈকে কোনো ধৰণৰ তদন্ত কি কাৰণে ঘোষণা কৰা নাই এই চৰকাৰখনে? মুখ্যমন্ত্ৰী মহোদয় এই মুহূৰ্তলৈকে কিয় মৌন হৈ আছে? মুখ্যমন্ত্ৰী মহোদয় দেখোন কিবা সৰু নহয়, সৰু কথাত ৰাতি 1টা বজাতো ফেচবুক লাইভৰ জৰিয়তে বহুত ডাঙৰ কথাবিলাক কৈ দিয়ে, ঘোষণা কৰি দিয়ে। কিন্তু এনেকুৱা এটা ঘটনা য'ত অসমখন অসমীয়া আৰু অনা অসমীয়াৰ মাজত এখন কাজিয়াৰ সূত্ৰপাত হৈছে, সেই ঘটনাটোক লৈ, ইমান ডাঙৰ এটা ঘটনাক লৈ মুখ্যমন্ত্ৰী মহোদয় কি কাৰণে নিমাত আমি পোনপটীয়াভাৱে প্ৰশ্ন সুধিব বিচাৰিছোঁ। আৰু অনতিপলমে এই ঘটনাৰ লগত জড়িত কাল্পিককেইটাক যদি কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি ব্যৱস্থা নকৰে, আমাৰ এই প্ৰতিবাদ হৈছে আৰু গণতান্ত্ৰিক আন্দোলন হ'ব।